নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আপোনালোকৰ মাজলৈ আকৌ এটা বহুত ভাল খবৰ লৈ আহিছোঁ। ভাৰতীয় ৰেল বিভাগৰ ফালৰ পৰা মুকলি হৈছে ৬,২৩৮টা পদ মুকলি কৰা হৈছে ভাৰতীয় ৰেল বিভাগৰ ফালৰ পৰা। টেকনিচিয়ান পষ্ট হয়। এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব লাগিব, তাৰপিছত আপোনালোকৰ অৰ্হতা কি লাগিব, তাৰপিছত বয়স কিমান হ'ব লাগিব, এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। RRB ৰেলৱে টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025 Technician 6,238 post online apply. RRB ৰেলৱে টেকনিচিয়ান ৰিক্ৰুটমেণ্ট হয় 2025 বৰ্ষৰ কাৰণে মুকলি হৈছে। 6,238টা ভেকেঞ্চি ওলাইছে। টেকনিচিয়ান পষ্ট হয়। অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব। ভাৰতীয় ৰেল বিভাগৰ ফালৰ পৰা এই পদকেইটা মুকলি কৰা হৈছে। এটা বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা। আপোনালোকে যিমান পাৰে অতি সোনকালে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব। RRB ৰেলৱে টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025 The Railway Recruitment Board has released the latest notification for the post of 6,238 technician post. ঠিক আছে, ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা 6,238টা ভেকেঞ্চি ওলাইছে। Eligible candidate can apply for the RRB Railway Technician Recruitment 2025-26 from the official website @indianrailways.gov.in starting from 16 June 2025. অফিচিয়েল ৱেবছাইট যিটো দিছে @indianrailways.gov.in, এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ ষ্টাৰ্টিং ডেটটো হৈছে 16 জুন 2025। ঠিক আছে, জুন মাহৰ 16 তাৰিখ হৈছে আপোনালোকৰ আবেদনৰ তাৰিখ। ঠিক আছে, আপোনালোকে যিমান পাৰে অতি সোনকালে আবেদন কৰি ল'ব। আজি যিহেতু 22 তাৰিখ, যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰি ল'ব। ঠিক আছে, আপোনালোকে ইলিজিবল হয়নে নাই, যদি ইলিজিবল হয় তেন্তে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। RRB ৰেলৱে টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025 অভাৰভিউ। নেম অফ অৰ্গেনাইজেশ্যন ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড RRB। লাষ্ট ডেট দিয়া হৈছে 28 তাৰিখ 7 মাহ 2025। ঠিক আছে, আৰু টোটেল ভেকেঞ্চি কিমানটা ওলাইছে? 6,238টা ভেকেঞ্চি ওলাইছে ভাৰতীয় ৰেল বিভাগৰ ফালৰ পৰা। আৰু নেম অফ দ্য পষ্ট টেকনিচিয়ান হয়। ঠিক আছে, আৰু মোড অফ এপ্লিকেশ্যন অনলাইন যোগে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব লাগিব। আৰু কেটেগৰী চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। ঠিক আছে, আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। এটা ভাল সুযোগ হয় বহুত। যিসকলে ভাবি আছে যে ভাৰতীয় ৰেল বিভাগত চাকৰি কৰিম বুলি ভাবি আছে, তেওঁলোকে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। আৰু জব লোকেশ্যন দিছে অল ইণ্ডিয়া, সকলোৱে আবেদন কৰিব পাৰিব ইয়াত। ঠিক আছে, অফিচিয়েল ৱেবছাইট দিছে @indianrailways.gov.in, এই অফিচিয়েল ৱেবছাইটৰ যোগে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। এটা বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা। আপোনালোকে যিমান পাৰে অতি সোনকালে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব। ঠিক আছে, বহুতকেইটা ভেকেঞ্চি ওলাইছে যিহেতু। RRB ৰেলৱে টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছ। নেম অফ দ্য পষ্ট ৰেলৱে টেকনিচিয়ান। নন অফ দ্য পষ্ট 6,238টা ভেকেঞ্চি ওলাইছে। ঠিক আছে, 6,238টা পষ্ট মুকলি কৰা হৈছে RRB ফালৰ পৰা। ঠিক আছে, পষ্ট নেম দিয়া আছে ইয়াত। টেকনিচিয়ান গ্ৰেড 1ৰ কাৰণে দিয়া আছে, পষ্ট দিয়া আছে 183টা ভেকেঞ্চি ওলাইছে গ্ৰেড 1ৰ কাৰণে। আৰু গ্ৰেড 3ৰ কাৰণে হৈছে 6,055 পষ্ট। টোটেল ভেকেঞ্চি ওলাইছে 6,238টা ভেকেঞ্চি মুকলি কৰা হৈছে। ইলিজিবল ক্ৰাইটেৰিয়া, আপোনালোকে ইলিজিবল হয়নে নাই এই পদকেইটাৰ কাৰণে। আপোনালোকৰ বয়স কিমান লাগিব? RRB টেকনিচিয়ান গ্ৰেড 1ৰ কাৰণে আপোনালোকৰ বয়স হ'ব লাগিব The candidate should not be less than 18 years of age, not more than 33 years. ঠিক আছে, আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। তেনেহ'লে আপোনালোকে গ্ৰেড 1ৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু RRB টেকনিচিয়ান গ্ৰেড 3 বয়স হ'ব লাগিব The candidate should not be less than 18 years of age and not more than 30 years. ঠিক আছে, আৰু গ্ৰেড 3ৰ কাৰণে বয়স হ'ব লাগিব 18ৰ পৰা 30 বছৰ হ'ব লাগিব। আৰু তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে কেৱল মেট্ৰিক পাছ কৰিলে হৈ যাব। ঠিক আছে, আৰু ITI থাকিব লাগিব। মেট্ৰিক পাছ লগতে ITI থাকিব লাগিব। মেট্ৰিক পাছ যদি কৰিছে আৰু লগত যদি ITI আছে তেনেহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে ইলিজিবল হ'ব। আৰু ঠিক আছে, আৰু টেকনিচিয়ান গ্ৰেড 1ৰ কাৰণে লাগিব আপোনালোকৰ বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং অৰ টেকন'লজি ইন এনি অফ দ্য ফ্ল'য়িং। ঠিক আছে, আপোনালোকে বেচেলাৰ ডিগ্ৰী লাগিব। আৰু আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল কেণ্ডিডেটৰ কাৰণে দিব লাগিব 500 ৰুপিজ, OBC কেণ্ডিডেটে দিব লাগিব 500 ৰুপিজ, তাৰপিছত EWS কেণ্ডিডেটে দিব লাগিব 500 ৰুপিজ,
আৰু ST কেণ্ডিডেট দিব লাগিব 250 rupees আৰু SC কেণ্ডিডেটক দিব লাগিব 250 rupees আৰু ফিমেল কেণ্ডিডেট দিব লাগিব 250 rupees ঠিক আছে আৰু এই পেমেন্ট মডটো আপোনালোকে দিব লাগিব অনলাইন যোগে ঠিক আছে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং আৰু UPI যিকোনো এটা ইলেক্ট্ৰনিক মাধ্যমেৰে আপোনালোকে এই ফিজটো পে কৰিব লাগিব ঠিক আছে এটো এক্সামিনেশন ফিজ হয় এই ফিজটো দিবই লাগিব আপোনালোকে এটো বাধ্যতামূলক ঠিক আছে সো আপোনালোকে গমে পালে যে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন কি লাগিব তাৰ পিছত বয়স কিমান হ'ব লাগিব ঠিক আছে গ্ৰেড 1 আৰু গ্ৰেড 3 ভ্যাকেন্সি হয় টেকনিশিয়ান ৰিক্ৰুটমেন্ট হয় সো আপোনালোকে যিমান পাৰ অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব ঠিক আছে সো এটা বহুত ভাল খবৰ হৈছে সো এই সিলেকশন প্ৰসেস কেনেকুৱা হ'ব আপোনালোকৰ প্ৰথম হ'ব কম্পিউটাৰ বেস টেষ্ট CBT হ'ব তাৰ পিছত আপোনালোকৰ হ'ব ডকুমেন্টস ভেৰিফিকেশন আৰু হেকত হ'ব মেডিকেল টেষ্ট ঠিক আছে সো আপোনালোকৰ সিলেকশন প্ৰসেস হ'ব তিনিটা মাধ্যমত প্ৰথম হ'ব CBT টেষ্ট তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন আৰু হেকত হ'ব মেডিকেল টেষ্ট ঠিক আছে CBT এক্সাম প্যাটাৰ্নটো কেনেকুৱা হ'ব সো প্ৰথম তোমালোকৰ অবজেক্টিভ টাইপ কোৱেশ্চন থাকিব ঠিক আছে মাল্টিপল চইচ কোৱেশ্চন থাকিব তাৰ পিছত অনলাইন যোগে আপোনালোকে এই এক্সামটো দিব লাগিব there will be a total of 100 question in this written examination ঠিক আছে আৰু 100টা কোৱেশ্চন থাকিব আৰু প্ৰত্যেকটা কোৱেশ্চনৰ কাৰণে যদি শুদ্ধ উত্তৰ হয় আপোনালোকে 1 মাৰ্কস পাব ঠিক আছে আৰু ইয়াত টাইমটো দিয়া আছে 1 ঘন্টা 1.5 ঘন্টা সময় দিয়া আছে ঠিক আছে সো আপোনালোকে গমে পাইছে যে সময় 1.5 ঘন্টা আৰু কোৱেশ্চন থাকিব টোটাল 100টা কোৱেশ্চন থাকিব এটাকে কোৱেশ্চনত 1 নম্বৰকে থাকিব ঠিক আছে আৰু ইম্পৰ্টেন্ট ডেটস কি দিয়া আছে এতিয়া আমি চাম the RRB railway technician notification will be released on 16 June 2025 so notification out hoise 16 June 2025 ঠিক আছে and the dates for the online application from 28 June 2025 ঠিক আছে আৰু 28 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব and the last date for the online application from is 28 July 2025 ঠিক আছে আৰু লাষ্ট ডেটটো দিয়া হৈছে 28 জুলাই এক মাহ সময় দিছে in recruitment it is also very important to check the number of vacancies and it is 6238 post ঠিক আছে 6238 টা ভ্যাকেন্সি মুকলি হৈছে সো ইম্পৰ্টেন্ট ডেটস কি দিছে আমি অলপ আগত আলোচনা কৰিলো আকৌ কৈ দিছো নোটিফিকেশন ৰিলিজ ডেট দিয়া হৈছে 16 তাৰিখ 6 মাহ 2025 তাৰিখে নোটিফিকেশনটো আউট হৈছে আৰু ষ্টাৰ্টিং ডেট হৈছে 28 তাৰিখ 6 মাহ 2025 ঠিক আছে আৰু আপোনালোকৰ ক্লোজিং ডেট দিয়া আছে 28 তাৰিখ 7 মাহ 2025 ঠিক আছে সো আপোনালোকে যিমান পাৰে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব সো আপোনালোকে যদি ভাবি আছে যে ভাৰতীয় ৰেল বিভাগত চাকৰি কৰিম বুলি ভাবি আছে তেনেহলে আপোনালোকে আবেদন কৰিব পাৰে আৰু যদি এলিজিবল হয় এই পদকেইটাৰ কাৰণে আপোনালোকে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব ঠিক আছে বেছি সময় নাই যেহেতু আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব সো যদি ভিডিওটো ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি শেয়াৰ কৰি আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব হেকত সকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছো ধন্যবাদ